হেল্ল' গাইজ, আজি যিহেতু দেওবাৰ, ঘৰতে আছোঁ। ভাবিলোঁ আজি কচুকে খাম বুলি ওচৰৰ BSNL অফিচটোলৈকে ওলাই আহিলোঁ কচু পুলি বুটলিবলৈ। কচু আৰু শুকান মাছ খাম দি বনাই। তাতে এজোপা বিশেষ গছ দেখুৱাই আছোঁ। এইটো আমাৰ মানুহে বহুতে খায় নে নাখায়, কিন্তু আমি খাওঁ। এইটো ভেকুৰী তিতাৰে এটা সচ হয়, ডাঙৰটো খাবলৈ বিৰাট ভাল। ভাজি পেলাই আপোনালোকে খায় নে নাখায় জনাবচোন। আমি হ'লে খাওঁ, বিৰাট ভাল লাগে খাই। আলু সৈতে ভাজি তেল অকণ সৰহকৈ দি, সেইকাৰণে ভাবিলোঁ কচু পুলি বুটলি আহি দেখিলোঁ গছজোপা গুটি ধেৰ লাগিছে, সেইকাৰণে গছৰ গুটি বুটলি ল'লোঁ। তাৰপিছত এতিয়া কচু বুটলিম। এই কাষতে কচু আছে, ধেৰ আছে কচু। গতিকে কচু পুলি বেছি নাই, অলপমান আছে। তাকে বুটলি লওঁ দি কচু এনেকৈ বনাম। এয়া কচু পুলি মোৰ বহুত প্ৰিয়, শুকান মাছ আৰু কচু মানে বিৰাট ভাল লাগে খাই। বহুতে জানেই কচু পুলি বনাবলৈ, সেইকাৰণে বনোৱাৰ নেদেখুৱাওঁ কেনেকুৱা হৈছে। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব।